ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ পুনৰ 5টাকৈ গুৰুত্বপূৰ্ণ খবৰ। প্ৰতিজন কৰ্মচাৰীলৈ জানিবলগীয়া কেইবাটাও ডাঙৰ খবৰ আহি পৰিছে। নতুন নিৰ্দেশনা প্ৰকাশ হৈছে। দৰমহা ডিএ বৃদ্ধিক লৈ খবৰ আহিছে। তদুপৰি ৰাজ্য চৰকাৰে কৰ্মচাৰীসকলৰ বাবে মুকলি কৰিছে কেইবাটাও নতুন সুবিধা, নতুন সেৱা মুকলি হৈছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ প্ৰথমটো সুখবৰ, ৰাজ্য চৰকাৰে মুকলি কৰিলে স্বাগত সতীৰ্থ পৰ্টেল। এতিয়া কৰ্মচাৰীসকলে নিজে নিৰ্ধাৰণ কৰিব পাৰিব চাকৰিৰ ঠাই, কৰিব পাৰিব চাকৰিৰ স্থানৰ বদলি। পাৰস্পৰিক বদলিৰ বাবে স্বাগত সতীৰ্থ 2.0 মুকলি কৰা হৈছে। আৰু এই পৰ্টেলৰ জৰিয়তে তৃতীয় চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে পাৰস্পৰিক বুজাবুজিৰ জৰিয়তে কৰিব পাৰিব বদলি। ইপিনে এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে চৰকাৰী কৰ্মচাৰীয়ে প্ৰয়োজন হ'লে নিজৰ দৰমহাটো 10 দিন আগতেই ল'ব পাৰিব। ইয়াৰ বাবে ন্যূনতম সুদ দিব লাগিব। যেতিয়া তাৰিখত দৰমহা পাব তেতিয়া একেলগে টকাটো পৰিশোধ কৰিব পাৰিব, অথবা এবছৰৰ ভিতৰত কিস্তি কৰিও ঘূৰাই দিব পাৰিব। আৰু দৰমহা পোৱাৰ পিছতে ঘূৰাই দিলে সুতৰ হাৰ কম হ'ব, কিন্তু কিস্তি হিচাপে ঘূৰাই দিলে অলপ সুতৰ হাৰ বেছি হ'ব। ৰাজ্য চৰকাৰে শীঘ্ৰে এই নিয়ম প্ৰৱৰ্তন কৰিব বুলি জানিবলৈ দিছে। এইবাৰ জনাব বিচাৰিছোঁ 8ম দৰমহা আয়োগক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ। বাজেট 26ত 8ম দৰমহা আয়োগক লৈ চৰকাৰী কৰ্মচাৰীসকলৰ মাজত তীব্ৰ হতাশা। এইবাৰ বাজেটত 8ম দৰমহা আয়োগ গঠনৰ বাবে কোনো পুঁজি আবণ্টন বা সময়সীমা নিৰ্ধাৰণ কৰা হোৱা নাই। দীৰ্ঘদিন ধৰি অপেক্ষা কৰি থকা কৰ্মচাৰীসকলৰ দাবী পুনৰ এবাৰ উপেক্ষিত হ'ল। ইপিনে ডিএ বৃদ্ধিক লৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে। প্ৰকাশ পাইছে ডিচেম্বৰ মাহৰ AICPI-IWৰ সূচকাংক। অৱশেষত ডিচেম্বৰ মাহৰ AICPI সূচকাংক আহি পৰিছে। আৰু কৰ্মচাৰীসকলৰ সৰ্বমুঠ ডিএ বৰ্তমানলৈকে 60% হৈছেগৈ। অৰ্থাৎ নতুনকৈ 2% ডিএ জানুৱাৰীত আপোনালোকে 2% ডিএ বৃদ্ধি লাভ কৰিব। ইপিনে প্ৰাথমিক শিক্ষক সন্মিলনীৰ 7-8 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব শিক্ষা সন্মিলন। পাঠ্যক্ৰমৰ বহিৰ্ভূত কামৰ হেঁচা, শিক্ষকসকলৰ বিভিন্ন সমস্যাক লৈ ইয়াত আলোচনা সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে। অনাশৈক্ষিক কাম বৃদ্ধি আৰু পাঠ্যক্ৰম বহিৰ্ভূত কামৰ হেঁচাত কুঙা হৈ পৰিছে ৰাজ্যৰ প্ৰাথমিক শিক্ষক সমাজ। 2010 চনৰ পিছৰে পৰা ৰাজ্যৰ শিক্ষক সমাজে প্ৰতি বছৰে পাঠ্যক্ৰম বহিৰ্ভূত কামৰ হেঁচাত কুঙা হৈ পৰিছে। আৰু শিক্ষকসকল কেৱল ভিন্ন কামত ব্যস্ত ৰখাৰ ফলত পাঠ্যক্ৰমৰ পাঠদানত যেনেদৰে মনোনিৱেশ কৰিব লাগে সেয়া সম্ভৱ হৈ নুঠে। লগতে বিদ্যালয় বন্ধকে ধৰি আন কেইবাটাও সমস্যাক লৈ প্ৰাথমিক শিক্ষক সন্মিলনীয়ে 7-8 ফেব্ৰুৱাৰীত এখন শিক্ষা অভিৱৰ্তনৰ আয়োজন কৰিছে। এই সন্মিলন গুৱাহাটী চানমাৰীস্থিত প্ৰাথমিক শিক্ষক সন্মিলনীৰ কাৰ্যালয় প্ৰাংগণত সম্পন্ন হ'ব। এই সন্মিলন উদ্বোধন কৰিব অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীয়ে। সন্মিলন তথা অভিৱৰ্তনলৈ অসমৰ সকলো জনগোষ্ঠীয় সাহিত্য সভা, সকলো ছাত্ৰ সংগঠন, সকলো ৰাজনৈতিক দল, সাংবাদিক, বুদ্ধিজীৱী, শিক্ষাবিদ, শিল্পী, সাহিত্যিকক আমন্ত্ৰণ জনোৱা হৈছে। আৰু এয়া আছিল আমাৰ আজিৰ ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।